নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। কৃষি বিভাগৰ ফালৰ পৰা লগতে আৰু এটা বিভাগৰ ফালৰ পৰা মিলাই প্ৰায় বহুখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিছে। 8 পাছ, 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি দিব পাৰিব। এডভাৰটাইজমেণ্টসমূহ আহি গৈছে, ন' এক্সাম, কোনো লিখিত পৰীক্ষা নাই। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব প্ৰতিটো বিভাগৰ মই আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টসমূহো দেখাই দিম, সম্পূৰ্ণ ডিটেইলছ। আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা কেনেদৰে আবেদন কৰিব পাৰে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব বাবে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পোনপ্ৰথমে আপোনালোকক অফিচিয়েল যিখন এডভাৰটাইজমেণ্ট মই এখন আপোনালোকক দেখাইছোঁ, আপোনালোকে দেখিব পাৰিছে এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। এপ্লিকেশ্যন ফৰ ইনভাইটেড দ্য ফিলিং অফ দ্য পোষ্ট অফ কনচালটেণ্ট এণ্ড ৰেংক এক্সিকিউটিভৰ কাৰণে আপোনালোকে দেখিব পাৰিছে শিক্ষাটো আপোনালোকৰ কৃষি বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহি গৈছে। দেখিব পাৰিছে কৃষি বিভাগৰ ফালৰ পৰা কৃষি বিভাগৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। লাষ্ট ডেট দিয়া আছে 10/1/2025। আপোনালোকে এখন অফিচিয়েল এডভাৰটাইজমেণ্ট হৈ দেখিব পাৰিছে। জানুৱাৰী মাহৰ 10 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব, কৃষি বিভাগৰ ক'ৰ পৰা মুকলি কৰিছে ভেকেঞ্চিকেইটা মই সেইটো ডিছকাছ কৰি আছোঁ। আৰু এটা বিভাগতো ভেকেঞ্চি আছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ, সেইটো বিভাগৰ কথাও ডিছকাছ কৰিম। চ' আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। ইয়ালৈকে দেখিছে এপ্লিকেশ্যন ফৰ ইনভাইটেড, মানে আপোনালোকৰ এপ্লিকেশ্যন কাৰণে বিচাৰিছে, বিজ্ঞাপনটো প্ৰকাশ কৰিছে। এডভাৰটাইজমেণ্ট নম্বৰটো হৈছে 3/2024 আণ্ডাৰত হয়, আপোনালোকে দেখিব পাৰিছে। ইয়াত আপোনালোকে দেখিব পাৰিছে। আৰু মই ভেকেঞ্চিটোৰ কথা মই আপোনালোকক জনাইছোঁ, আপোনালোকে দেখিব পাৰিছে নেম অফ দ্য পোষ্ট এণ্ড ৰেমিনেশ্যন এজ। আপোনালোকে দেখিছে ভেকেঞ্চিটো মই আপোনালোকক দেখাইছোঁ। অফিচ অফ দ্য ৰেজিষ্টাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, মানে অসমৰ যিটো কৃষি বিশ্ববিদ্যালয় আছে তাৰ আণ্ডাৰত ভেকেঞ্চিটো, মানে অসমৰ কৃষি বিভাগৰ ফালৰ পৰা কৃষি বিশ্ববিদ্যালয়ৰ আণ্ডাৰতে ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিব পাৰিছে ডেটো দেখিব পাৰিছে আৰু এডভাৰটাইজমেণ্ট নম্বৰ দেখিব পাৰিছে। এডভাৰটাইজমেণ্ট নাম্বাৰটো মই কৈছোঁ 03/2024 হয়। আৰু লাষ্ট ডেটটো দিয়া আছে 10/1/2025 পৰ্যন্ত আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। মই ভেকেঞ্চিটোৰ কথা জনাই দিছোঁ। গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে, ভিডিঅ'টো শেষৰ ফালে জনাই আছোঁ। এইটো কৃষি বিভাগৰ পৰা যিকেইটা ভেকেঞ্চি আছে এইটো আহিছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চৰ কথা দিছে। কনচালটেণ্ট এণ্ড এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ ভেকেঞ্চি আহিছে। দৰমহাসমূহ 15,000 ফিক্সকৈ লাভ কৰিব, 50,000। এজটো আপোনালোকৰ 65 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। কৃষি বিভাগৰ ফালৰ পৰা গ্ৰেড 3 আহিছে আৰু এটা বিভাগৰ পৰা গ্ৰেড 4 আহিছে। কৃষি বিভাগৰ যিটো গ্ৰেড 3 আহিছে তাৰ কাৰণে বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং ফৰ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা যদি আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰি থৈছে, BA BSc BCom যদি আপোনালোকে পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত কিছুমান দিয়া আছে ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে ফ'ল' কৰিব পাৰে। 12/12/2024 তাৰিখে ন'টিছখন প্ৰকাশ কৰিছে। আৰু ইয়াত আপোনালোকৰ যিখন মই এপ্লিকেশ্যন ফৰ্ম হয় অফলাইন যোগে আবেদন কৰিব লাগিব, চ' মই আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন দেখাই দিছোঁ। ইয়াত দেখিব পাৰিছে নেম অফ দ্য ফুল ইন ব্লক লেটাৰ লিখিব লাগিব, ডেট অফ বাৰ্থ লিখিব লাগিব। এইখিনি আপোনালোকে কি ফিল আপ কৰিব আপোনালোকে চাই ল'ব পাৰে। এই ফৰ্মখন আপোনালোকে ভালদৰে ফিল আপ কৰিব লাগিব। আৰু লেংগুৱেজ আপোনালোকে কি জানে, প্ৰফিচিয়েঞ্চি নে আপোনালোকৰ এক্সপাৰ্ট হয়, এইকেইটাও লিখিব লাগিব। লগতে ইয়াত আপোনালোকে সকলোখিনি কথা লিখি মেলি এই ফৰ্মখন আপোনালোকে চেণ্ড কৰিব লাগিব, যিটো আছাম কৃষি বিশ্ববিদ্যালয় আছে যিটো তাৰ আণ্ডাৰত আপোনালোকে চেণ্ড কৰিব লাগিব। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অফিচ অফ দ্য ৰেজিষ্টাৰলৈ চেণ্ড কৰিব লাগিব এই ফৰ্মখন, তেতিয়া আপোনালোকৰ আবেদনসমূহ হৈ যাব। আজি যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ কামৰূপ মেট্ৰ' জুডিচিয়াৰীৰ ফালৰ পৰা, গুৱাহাটীৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে 2024 বৰ্ষৰ কাৰণে। পিয়নৰ ভেকেঞ্চি মুকলি কৰিছে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। বহুতে আপোনালোকৰ গ্ৰেড 4 লেভেলৰ পিয়ন চকীদাৰৰ ভেকেঞ্চি কমেণ্ট কৰি থাকে কেতিয়া আহিব গুৱাহাটীৰ পৰা। বৰ্তমান সময়ত গুৱাহাটীৰ পৰা কামৰূপ মেট্ৰ'ৰ পৰা পিয়ন চকীদাৰৰ ভেকেঞ্চি আহি গৈছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দি আছে 19/12/2024, মানে আপোনালোকে ডিচেম্বৰ মাহৰ 19 তাৰিখ পৰ্যন্ত ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ সুযোগ হয়, বৃহৎ এটা অপৰচুনিটি আহি গৈছে। চ' আপোনালোকে অপৰচুনিটি আপোনালোকে মিছ নকৰিব, এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। দৰমহা ক্ষেত্ৰত 12,000 টকা পৰ্যন্ত লাভ কৰিব, লগতে গ্ৰেড পে থাকিব, অন্যান্য এলাউন্সখিনি থাকিব। গোটেইখিনি মিলাই প্ৰায় 20,000-25,000 চেলাৰী আপোনালোকে লাভ কৰিব। অৰ্গেনাইজেশ্যন দেখিছে কামৰূপ মেট্ৰ' জুডিচিয়াৰী হয়, এইটো এটা আছাম গভৰ্ণমেণ্টৰ জব হয়। কামৰূপ মেট্ৰ' জুডিচিয়াৰীৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। কামৰূপ মেট্ৰ' যদি ন্যায়পালিকা আছে তাৰ পৰা চাকৰিখিনি আহিছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মিনিমাম আপোনালোকে 8 পাছ যদি কৰিছে তেতিয়া আবেদন কৰিব। মেক্সিমামটো উল্লেখ কৰা নাই, মেক্সিমাম আপোনালোকে 12 পাছ গ্ৰেজুৱেশ্যন পৰ্যন্ত আবেদন কৰিব পাৰিব। মিনিমাম 8 পাছৰ পৰা আপোনালোকৰ কোৱালিফিকেশ্যন তাৰ আণ্ডাৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লাই মোডৰ ক্ষেত্ৰত আপোনালোকে অফলাইন যোগে কৰিব পাৰিব, অনলাইন যোগে ভেকেঞ্চিখিনি কাৰণে আবেদন কৰিব নোৱাৰিব। এপ্লাই মোড অফলাইন যোগে কৰিব লাগিব। নেম অফ দ্য পোষ্ট পিয়নৰ ক্ষেত্ৰত এটা আছে। এজ লিমিট আছে 19 বছৰ, মেক্সিমাম আপোনালোকে 40 বছৰ পৰ্যন্ত পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। SC SC ক্ষেত্ৰত 5 বছৰ কৰি ৰিলেক্সেশ্যন লাভ কৰিব।
OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব, PWBD ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল, এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পাছৰ পৰা হয়। আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্মৰ এই ফৰ্মখন ALCত আপোনালোকে পঠাই দিব লাগিব, ডিষ্ট্ৰিক্ট এণ্ড ছেছনছত কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ। আৰু এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন আপোনালোকে ভালদৰে চাই মেলি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল, এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পায় লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ